You are welcomed by Academic Learning. আজিৰ আমাৰ আলোচ্য বিষয়টো হৈছে sentence structure or word order. Sentence structure, that means আমাৰ sentence বোৰ কেনেকৈ structure হয়, কেনেকৈ ইটোৰ পিছত সিটো পাৰ্ট আহে। আমি প্ৰথমে জানিব পাইছিলো যে sentence বুলি ক'লে আমাৰ দুটা পাৰ্ট থাকে, subject and predicate. আমি তো বহুত আগৰ পৰা শিকিব পাৰিছো সাবজেক্ট আৰু প্ৰেডিকেট। প্ৰেডিকেট বুলি ক'লে কি বুজি পাম? প্ৰেডিকেট বুলি ক'লে সহজ ভাষাত আমি সাবজেক্টৰ লগত যিখিনি অংশ লাগি থাকে সেইখিনিকে আমি বুজি পাম প্ৰেডিকেট। কিন্তু প্ৰেডিকেটটো বহুত এটা সামৰি লোৱা মানে এটা নাম, এটা বহুত সামৰি লোৱা নাম। ইয়াৰ বহুত ধৰণৰ বিশ্লেষণ আমি কৰিব পাৰো আৰু বিশ্লেষণ কৰিলে আমি এইবিলাক শব্দ পাম: ভাৰ্ব, অবজেক্ট, ইনডাইৰেক্ট অবজেক্ট, কমপ্লিমেন্ট, এডজাংক্ট, এইবোৰ বস্তু। গতিকে আপোনালোকক যেতিয়া এমসিকিউত এনেকৈ জাম্বল মানে গ্ৰুপস বিলাক দিব ওয়ার্ড এটা সেন্টেন্সটো খেলিমেলিকে দিব, তেতিয়া আপোনালোকৰ কামটো কি হ'ব যে কোনটো কাৰেক্ট সেন্টেন্স, কোনটো সেন্টেন্স স্ট্ৰাকচাৰ অৰ ওয়ার্ড অৰ্ডাৰ কাৰেক্ট সেইটো বাছি উলিওৱা। আৰু সেইটো বাছি উলিয়াবৰ কাৰণে আমি জানিব লাগিব যে হোৱাট ইজ দা প্ৰপাৰ সেন্টেন্স স্ট্ৰাকচাৰ। এটা সেন্টেন্সত অবজেক্ট থাকিবও পাৰে, কেতিয়াবা অবজেক্ট নাথাকিবও পাৰে। গতিকে কেতিয়াবা দুটা অবজেক্টও থাকিব পাৰে, তেতিয়া কোনটো অবজেক্ট মই প্ৰথমে লিখিম? গতিকে এনেকুৱা ধৰণৰ কথা আছে। গতিকে সেইখিনি বুজি পাবৰ কাৰণে প্ৰথম আমি আহক এই বস্তুকেইটা মন কৰোঁ। একদম আমাৰ যিটো বেসিক সেন্টেন্সৰ ফৰ্মেশন হৈছে এইটো হৈছে কি SVO, মানে সাবজেক্ট, ভাৰ্ব, অবজেক্ট। সকলো সেন্টেন্স আমি এইটো মানে ফৰ্মেটত আমি লিখো আৰু সকলো সেন্টেন্সত অবজেক্ট থাকিবই বুলি কথাও নাই। কিছুমান সেন্টেন্সত অবজেক্ট নাথাকে, কিছুমান সেন্টেন্সত ভাৰ্বটো এটা মেইন ভাৰ্ব হয় আৰু কিছুমান সেন্টেন্সত ভাৰ্বটো এটা বি ভাৰ্ব এটাও মেইন ভাৰ্বৰ কামই কৰে। যেনে হি প্লেজ ক্ৰিকেট বুলি যদি কওঁ মই, হি প্লেজ ক্ৰিকেট, এই সেন্টেন্সটো কমপ্লিট এই স্ট্ৰাকচাৰৰ এটা সেন্টেন্স হয়। হি প্লেজ ক্ৰিকেট, সাবজেক্ট, ভাৰ্ব, অবজেক্ট। কিন্তু কেতিয়াবা এইটো মেইন ভাৰ্ব নহয়, কেতিয়াবা কিছুমান এম ইজ আৰ ওয়াজ এৰ যিবোৰ বি ভাৰ্ব সিহঁতো মেইন ভাৰ্ব হিচাপে থাকিব পাৰে। যেনে দ্য স্কাই ইজ ব্লু। ঠিক তেনেকৈ এই সাবজেক্টটো এনেকুৱা এটা বা দুটা ওয়াৰ্ড নহয়, এটা নাউন ফ্ৰেজও হ'ব পাৰে। এইটো এটা নাউন ফ্ৰেজ, ইয়াত দুটা ওয়াৰ্ড লাগি আছে, দুটা লগ লাগি এইটো এটা ফ্ৰেজ গঠন কৰিছে। গতিকে এনেকুৱা এটা দীঘল ফ্ৰেজও থাকিব পাৰে, বুজি পাইছা? যেনে টু হেট হিউমেন ইজ দ্য বিগেষ্ট ক্ৰাইম। ইয়াত যদি চাই টু হেট হিউমেন, এই গোটেইটো হৈছে এটা ভাৰ্ব ফ্ৰেজ, টু হেট হিউমেন বা নাউন ফ্ৰেজ বুলি ক'ব পাৰো। হিউমেনৰ আগত এইকেইটা শব্দ লগ লাগি আছে। এই গোটেইকেইটাই আপোনাৰ অকল এটাই পাৰপাস ইহঁতৰ যে দিজ আৰ সাবজেক্ট, অল টুগেদাৰ দে আৰ এ সিঙ্গল নাম্বাৰ এণ্ড থাৰ্ড পাৰ্সন ওয়াৰ্ড। এইটো এক্টিভিটিৰ কথা কৈছে। আৰু ইয়াত ভাৰ্ব দেখিবলৈ পাব, অকল ইজটোৱে হৈছে ইয়াৰ ভাৰ্ব। আৰু দ্য বিগেষ্ট ক্ৰাইম, এইটো বাৰু কি? এইটো বাৰু অবজেক্ট নেকি? নহয়। আমি এটা জেনেৰেল আমাৰ এটা আইডিয়া আছে যে সাবজেক্ট ভাৰ্বৰ পিছত যিখিনি থাকে সেইখিনি অবজেক্ট হয়, কিন্তু নহয়। এইটো অবজেক্ট বুলি আমি ক'ব নোৱাৰো। অবজেক্ট সেইটোৱে যিটো এক্টিভিটিৰ কথা আমি কওঁ। ইয়াত চাওক দ্য স্কাই ইজ ব্লু, ইয়াত ব্লুটো কিন্তু অবজেক্ট নহয়। এই ব্লুটো হৈছে কমপ্লিমেন্ট। ইয়াৰ কি হয়, কেনেকুৱা হয়, নেচাৰৰ বিষয়ে কৈছে, এইটো হৈছে কমপ্লিমেন্ট। ঠিক তেনেকৈ মই যদি কওঁ হি reads a book, ইয়াত এই বুকটো হৈছে এটা অবজেক্ট, ইয়াত কোনো সন্দেহ নাই, এইটো হৈছে এটা অবজেক্ট। কিন্তু মই যদি কওঁ হি reads in his room, কিন্তু তেতিয়া এই in his room টো কিন্তু অবজেক্ট নহয়। তেওঁ কি পঢ়িছে সেইটো অবজেক্ট, ক'ত পঢ়িছে সেইটো কিন্তু অবজেক্ট নহয়, বা কেনেকৈ পঢ়িছে, কোন সময়ত পঢ়িছে সেইবিলাক অবজেক্ট নহয়। সেইবিলাকক আমি ক'ব পাৰো এডজাংক্ট। ক'ত পঢ়িছে সেইটো হৈছে এডজাংক্ট, কেনেকৈ পঢ়িছে সেইটো হৈছে কমপ্লিমেন্ট। গতিকে
এটা সেন্টেন্সত এনেকুৱা বিভিন্ন পার্ট থাকে এই পার্ট বিলাক আহক আমি চাও কেতিয়া কোনটো ফার্স্টতে আহে কোনটো সেকেন্ডত আহে কোনটো তাৰ পিছত আহে বা কোনটো একে লাষ্টত আহে ইয়াত মই লিখিয়ে থৈ ৰাখিছো অলৰেডি চাৰিটা বস্তু আহিছে এটা সেন্টেন্সত বিভিন্ন ধৰণৰ সেন্টেন্স হ'ব পাৰে কেতিয়াবা সেন্টেন্সত অবজেক্ট নাথাকিবও পাৰে যেনে ৰাম ইজ স্লিপিং it is raining সেন্টেন্সত অবজেক্ট নাথাকে infinite verb আমি আৰু এটা পাইছিলো finite verbs and infinite verbs যিবিলাক ভাৰ্বক অবজেক্টৰ প্ৰয়োজন হয় সেইবিলাক হৈছে finite verbs যেনে she has broken a glass she has broken বুলি ক'লে আমাৰ সেন্টেন্সটো সম্পূৰ্ণ নহয় আমি সম্পূৰ্ণ তথ্য নাপাওঁ she has broken তাই ভাঙিলে কি ভাঙিলে বা কি ভাঙিলে হেতু নোকোৱালে সেন্টেন্সটো কমপ্লিট নহয় কিন্তু যদি কোৱা হয় যে she is sleeping তাই শুই আছে তেতিয়া তাত আৰু অবজেক্টৰ কোনো প্ৰয়োজন নহয় গতিকে যিবোৰ ভাৰ্বক অবজেক্টৰ প্ৰয়োজন নহয় সেইবোৰ হ'ল ইনফিনিট ভাৰ্ব আৰু যিবোৰ ভাৰ্বক অবজেক্টৰ প্ৰয়োজন হয় সেইবোৰ হৈছে ফিনিট ভাৰ্বছ এটা ফিনিট ভাৰ্বৰ ক্ষেত্ৰত আমাক এটা অবজেক্ট লাগিব আৰু তেতিয়া আমি এইটো স্ট্ৰাকচাৰ ফলো কৰিম যেনে এক্সাম্পল হিচাপে he plays cricket কিন্তু কেতিয়াবা দুটা অবজেক্টটো থাকিব পাৰে তেতিয়া যাক এটা অবজেক্টক আমি ডাইৰেক্ট অবজেক্ট নাম দিও আৰু আনটো অবজেক্টক আমি ইনডাইৰেক্ট অবজেক্ট নাম দিও এক্সাম্পল দিছো he bought me a book তেওঁ মোক এখন কিতাপ কিনি দিছিল তেওঁ কাক কিনি দিছিলে মোক কিনি দিছিলে যেটোক আমি কম ডাইৰেক্ট অবজেক্ট আৰু কি কিনি দিছিলে কিতাপ কিনি দিছিল আৰু ইয়াৰ নাম হ'ল ইনডাইৰেক্ট অবজেক্ট এই ক্ষেত্ৰত মই আপোনালোকক এটা বস্তু বুজাই থব বিচাৰো যেতিয়া এই হিটো হৈছে সাবজেক্ট আৰু যেটো অবজেক্টৰ লগত সাবজেক্টৰ ডাইৰেক্ট ৰিলেচন থাকিব একচনটোৰ ক্ষেত্ৰত তেতিয়া হেইটো হ'ব ডাইৰেক্ট অবজেক্ট ইয়াত তেওঁ কিনি দিছিল কি কাক মোক কিনি দিছিলে মোক দিছিল মানে দিয়াটো আৰু কি দিছিল হেতু সেকেন্ডত আহিছে আৰু হেতু হৈছে ডাইৰেক্ট অবজেক্ট এতিয়া এই সেন্টেন্সটো লিখোতে সদায় মই মিটো আগত লিখিলে সেন্টেন্সটো শুদ্ধ হ'ব আপোনালোকে যদি এই সেন্টেন্স এনেকৈ লিখে he bought a book me তেতিয়া তাৰ স্ট্ৰাকচাৰটো শুদ্ধ নহব he bought me a book he gave me a pen me হেতু কেতিয়াও শুদ্ধ হ'ব নোৱাৰে গতিকে এইটো এক্সাম্পল হৈছে এই সেকেন্ড নাম্বাৰ যেটো স্ট্ৰাকচাৰ লিখি ৰখা আছে হেতু তাৰ পিছত আহক যেতিয়া এটা সেন্টেন্সত কমপ্লিমেন্টটো থাকিব কমপ্লিমেন্ট কোনটো কলো মই ধৰি লওক কেনেকে কামটো কৰা হৈছে হেতুৱে হৈছে কমপ্লিমেন্ট কামটো ধুনিয়াকৈ কৰিছে লাহে লাহে ধৰি লওক এডভাৰ্ব বিলাক ধৰি লওক এডভাৰ্ব আছে সেন্টেন্সবোৰ এই এডভাৰ্ববোৰ আমি কমপ্লিমেন্ট বুলি ক'ব পাৰো যেনে he gave me a book adverb কেনেকৈ ক'ব পাৰিম nicely বা ধৰি লওক বেলেগ এটা সেন্টেন্স মই এক্সাম্পল লৈছো he told me a story nicely ঠিক আছে এইটো সেন্টেন্স এ লওঁ he told me a story nicely ইয়াত এই নাইসলি টু আমি কি বুলি ক'ব পাৰো কমপ্লিমেন্ট বুলি ক'ব পাৰো এইটো মিটো হৈছে ডাইৰেক্ট অবজেক্ট এই ষ্টৰীটো হৈছে ইনডাইৰেক্ট অবজেক্ট নাইসলি টু হৈছে কমপ্লিমেন্ট কিন্তু এখিনতে আৰু এটা কথা আহিল নাইসলি টু যেতিয়া এডভাৰ্বৰ কাম কৰে তেতিয়া আকৌ নাইসলি টু আমি ভাৰ্বৰ আগত ৰখাৰো প্ৰয়োজন আহে সেই ক্ষেত্ৰত এই সেন্টেন্সটো হ'ব he nicely told me a story গতিকে আমি ইয়াত সেন্টেন্স স্ট্ৰাকচাৰ জানিলে নহব অকল আমি ইয়াত ওয়াৰ্ড স্ট্ৰাকচাৰটো জানিব লাগিব যে নাউনৰ আগত কেতিয়া আহে এডজেক্টিভ কেতিয়া কিহৰ আগত বহে আৰু এডভাৰ্বছ বিলাক কেতিয়া কিহৰ আগত বহে গতিকে হেইখিনি বস্তু মই ইয়াত লিখা নাই কিন্তু আপোনালোকে এটা বস্তু ইয়াত জানি থৈ দিব পাৰে যে এডজেক্টিভ সদায় নাউনৰ আগত বহে যিকোনো এটা এডজেক্টিভ আৰু এডভাৰ্ব
এডভাৰ্ব সদায় ভাৰ্বৰ আগত আহে এইটো এটা পইণ্ট আপোনাক মনত ৰাখিব পাৰে কিন্তু যদি সেন্টেন্সটো এনেকৈ কোৱা হয় যে হি ইজ এ নাইস বয় এই নাইস বয়টো নাইসটো বয়ৰ আগত আহে হিটোৰ কথা কোৱা নাই বয়টোৰ কথা কৈছে বয় আগত নাইস আহে ঠিক তেনেকৈ হি নাইসলি told me a story but he told me the story well he told me the story well বুলি যদি কওঁ তেতিয়া কিন্তু well টো লাষ্টলৈ যাব কিন্তু নাইসলি বুলি কোৱাৰ লগে লগে ই এডভাৰ্বৰ কাম কৰে আৰু এডভাৰ্ব হোৱাৰ কাৰণে সি ভাৰ্বৰ আগত আহিব ঠিক আছে আমি আৰু এবাৰ চাম তাৰপিছত আহিল সাবজেক্ট ভাৰ্ব অবজেক্ট এডজাংক্ট এডজাংক্ট হৈছে কামটো কেতিয়া হৈছে বা কোড হৈছে সেইটো যেটো আনসাৰ আমাৰ সেন্টেন্সত দিয়া থাকিব সেইটো হৈছে এডজাংক্ট এতিয়া কমপ্লিমেন্ট হৈছে তাৰ কামটো কেনেকুৱা কৰিছে ধৰি লওক মই যদি কওঁ হি painted the door red a red to hobo complement he painted the door red the door to hoise object red to hoise complement কিন্তু adjunct কোনটো hobo he is reading in his room ক'ত পঢ়ি আছে কি সেই প্ৰশ্নটোৰ উত্তৰ জিহে দিব হেতু পাৰ্টক আমি কোৱা কম এডজাংক্ট গতিকে এডজাংক্ট কেতিয়া আহিব এডজাংক্টটো আহিব অবজেক্টৰ পিছত আৰু যদিহে কমপ্লিমেন্ট আৰু এডজাংক্ট দুয়োটাই থাকে তেতিয়া আমি কি কৰিম তেতিয়া আমি এডজাংক্টটো শেষলৈ লৈ যাম কমপ্লিমেন্টৰ পিছলৈ লৈ যাম তাৰ মানে এনে এইকেইটা বস্তু যদি মনত ৰাখিব পৰা যায় তেতিয়া আমি যিবোৰ এমসিকিউ আহে সেই এমসিকিউ বোৰ কৰিব পাৰিম মই বেছি ডেফিনেশন দিব নাযাও আমি কিছু এমসিকিউ প্ৰেক্টিস কৰো এমসিকিউ প্ৰেক্টিস কৰাৰ লগে লগে আমাৰ ইয়াৰ অনুমানটো আহি যাব আপোনালোকৰ যে সেন্টেন্স স্ট্ৰাকচাৰ কোৱেশ্চন বিলাক এমসিকিউ কেনেকুৱা হয় আৰু আমি কি কি বস্তু আগত লিখিব বা পিছত লিখিব লাগে ওকে এতিয়া আমাৰ এমসিকিউ বোৰ বিভিন্ন ধৰণে দিব পাৰে আপোনাক এনেকৈ ধৰি লওক এটা কোৱেশ্চনৰ চাৰিটা বাক্য দি দিব পাৰে কোনটো এ বি সি ডি কোনটো কাৰেক্ট হয় হেতু পইন্ট আউট কৰিব লাগে নাইবা আপোনাৰ এনেকৈ দিয়াৰ চান্সে বেছি মই ইয়াত কি কৰিছো মই ডাইৰেক্ট এটা ৰং এটা আনসাৰ লৈ লৈছো আৰু আপোনালোকক এটোহে কম যে এইটো আসলতে সেন্টেন্সটো অৰ্ডাৰটো কি হ'ব শুদ্ধ কেনেকৈ হ'ব কিন্তু এক্সামত প্ৰপাৰলি আপোনালোকক এই ষ্টাইলত দিব মানে এই সেন্টেন্সটোকে চাৰি ধৰণে দিব চাৰি ধৰণৰ মাজত কিন্তু এটা শুদ্ধ হ'ব নাইবা চাৰিটা বেলেগ বেলেগ সেন্টেন্সও দিব পাৰে তাৰ মাজত আপোনাক কোৱা হ'ব যে ইয়াৰে এটা কোনোবা এটা সেন্টেন্স ওয়ার্ড অৰ্ডাৰটো খেলিমেলি আছে ফাইন্ড আউট দা ৰং ওয়ান তেতিয়া আপোনালোকে সেই চাৰিটা বেলেগ বেলেগ সেন্টেন্সৰ এটা ভুল বাক্য আপোনালোকে পইন্ট আউট কৰিব লাগিব বাৰু প্ৰথমে আমি এটা চাই লওঁ আহক ফাৰ্ষ্টতে চাও এইটো this friday have we a holiday ইয়াত এটা এটা ফ্ৰেজ একলগ কৰি দিছে এটা এটা মানে ক্লজ বা ফ্ৰেজ একলগ কৰি দিছে আৰু সেই কাৰণে আমাৰ সহায় হৈছে জাম্বল ওয়ার্ডস মই এটো এখানে জাম্বল ওয়ার্ডস বুলি ডাইৰেক্ট ক'ব নোৱাৰো কাৰণ জাম্বল ওয়ার্ডছত আপোনাৰ প্ৰত্যেকটো ওয়াৰ্ড খেলিমেলি কৰি দিয়ে আৰু হেতু কেতিয়াবা আৰু অলপ ডিফিকাল্ট হৈ পৰে এটা ধৰি লওক ইন দা গাৰ্ডেন আমি এটা বস্তু গম পাও যে ইন দা গাৰ্ডেনটো একেলগে থাকিব সেন্টেন্সটো কিন্তু জাম্বল ওয়ার্ডছত এই ইনটো ক'বাত দি দিব দাটো ক'বাত দি দিব গাৰ্ডেনটো ক'বাত সোমাই থব তেতিয়া কিন্তু সেন্টেন্সটো অৰ্গানাইজ কৰোতে সেন্টেন্সটো মিলাওতে ৰিএৰেঞ্জ কৰোতে অকমান বেছি অসুবিধা হয় কিন্তু মই ভাবো এইটো আপোনালোকৰ কাৰণে তাতকৈ অলপ ইজি আৰু এইটো বেছি কমন হয় এমসিকিউ এক্সামত এই আপোনাৰ সেন্টেন্স স্ট্ৰাকচাৰ বেছি কৈ দিয়ে জাম্বল ওয়াৰ্ডছত কিন্তু এইখিনি কৰিলে আপোনাৰ জাম্বল ওয়াৰ্ডছৰ আইডিয়াখিনিও আপোনাৰ অটোমেটিক আহি যাব সো ফাৰ্স্ট সেন্টেন্স চাওক দিস ফ্ৰাইডে হ্যাভ উই এ হলিডে এই সেন্টেন্স এটা আপুনি প্ৰথম বিচাৰি ল'ব লাগিব যে ইয়াত সাবজেক্ট কোনটো হ'ব পাৰে উই হ'ব পাৰে নেকি উই লগত হ্যাভ লাগিব নেকি আমি জানো উই লগত হ্যাভ লাগে উই হ্যাভ a holiday this friday সহজে সেন্টেন্সটো আনসার ওলাই গৈছে we have a holiday this friday
cooks my mom delicious foods. Subject কি হ'ব পাৰে? My mom হ'ব নে delicious foods হ'ব? এটো সহজে দুটা এটা সেন্টেন্সৰ পৰা আমি আৰম্ভ কৰিছো। My mom টো সাবজেক্ট হ'ব কাৰণ my mom cooks তেতিয়া সাবজেক্ট টো থাৰ্ড পাৰসন সিঙ্গুলাৰৰ লগত cooks আহি গ'ল। My mom cooks delicious food. After the dog, the boys in the field are running. এটা কথা গম পালো verb phrase টো হৈছে কি are running আৰু হয়তো এটো একেবাৰে লাস্ট ফ্ৰেজ হ'ব in the field টো ঠিক আছে verb phrase টো গম পাই গলো আৰু in the field পথাৰত এটো আমি গম পাই গলো এতিয়া আমি বিচাৰিব লাগিব যে the dog টো সাবজেক্ট হ'ব নে the boys টো সাবজেক্ট হ'ব তাৰ কাৰণে আপোনালোকে মন কৰক verb phrase টো verb phrase ত কি আছে are আছে that means subject টো হ'ব plural number ইয়াত the dog টো চাও the dog ৰ লগত s আছে নেকি নাই কাৰণ the dog টো আছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ গতিকে তাৰ লগত আপুনি verb are কেতিয়াও হ'ব নোৱাৰে that means subject কি হৈছে the boys are running after the dog in the field. The boys are running after the dog in the field. In a shed, my spade in the garden you will find subject verb object গোটেই প্ৰধান তিনিটা বস্তু আমি এটা ফ্ৰেজত একেলগে পাই গলো you will find এটা কথাটো আহিল what will you find তুমি কি বিচাৰি পাবা যেতিয়াই পাবা হেতু হ'ব সেন্টেন্সটো object verb you will find subject helping verb main verb subject আৰু verb আমাক লাগিব এতিয়া object in the আৰম্ভ সেন্টেন্স টো হ'ব নোৱাৰে গতিকে object হ'ব my spade ক'ত পাম in the shade in the garden shade to garden এর ভিতর থাকে না গার্ডেন খন শেডৰ ভিতর থাকে হেতু এটা ডাঙৰ কথা shade to obviously garden এর ভিতর থাকিব shade মানে আছে যিকোনো এখন সালি যিকোনো এখন সা দিয়া যিকোনো এটা জায়গা আৰু এই এনেকুৱা সা দিয়া জায়গা দুখৰ obviously গার্ডেনৰ ভিতর থাকিব গতিকে সৰুটোৰ পৰা আমি ডাঙৰলৈ যাম বুজি পাইছা না আমি ডাঙৰটোৰ পৰা সৰুটোলৈ নাযাম সৰুটোৰ পৰা ডাঙৰলৈ যাম গতিকে প্ৰথম আমি লিখিম in a shade in the garden. So this is the proper structure. এতিয়া হক এইটোলৈ যেটো আপোনালোকে সচৰাচৰ পাব এক্সামত ইয়াত আপোনাৰ সেন্টেন্সৰ গ্ৰুপস বিলাক বা সেন্টেন্সৰ ফ্ৰেজ বিলাক ইয়াত অল্টাৰনেট কৰি দিয়া নাই ইয়াত আপোনাৰ ওয়ার্ড অৰ্ডাৰটো বেছি মেটাৰ কৰিব কাৰণ এইখিনিতে আপোনালোকৰ যদি চাই এইখিনিলৈকে সেন্টেন্সটো ঠিকই আছে আৰু প্ৰত্যেকটো সেন্টেন্সতে লিখিব এইখিনি সেন্টেন্সটো এইখিনিলৈকে কোনো ধৰণৰ খালখলনি নাই গতিকে খালখলনি হৈছে অকল এইখিনিৰ পৰা সো প্ৰপাৰ অবজেক্ট প্ৰপাৰ কমপ্লিমেন্ট কোনটো কোড হ'ব হেতু নলেজ ইয়াত আপোনাৰ ল'ব she is going to marry whom কাক তাই বিয়া পাতিব গৈ আছে she is going to marry a tall with a red hair young man কোনো ধৰণৰ ম্যাচ নাই আকৌ সব she is going to marry a tall young man with red hair এটো অকমান হয় যেন লাগিছে next to চাও she is going to marry a young tall man with red hair এটো হ'ব পাৰে she is going to marry with red hair a tall young man এই অপশন ডি আৰু অপশন এ এই দুটা কমপ্লিট ভুল থকা যেন আমাৰ অনুমান হৈছে অপশন বি আৰু সি ৰ মাজতে হ'ব হেতু কথা আমি গম পালো বাৰু ঠিক আছে আমি এ আৰু ডি অলৰেডি এলিমিনেট কৰিছো এই দুটা সেন্টেন্সক আমি এলিমিনেট কৰি ৰাখো এতিয়া হক এটা নিয়ম কম আপোনালোকৰ এডজেক্টিভ এটা যেতিয়া শব্দ ইয়াত এই মেনটো ধৰি লওক এই মেনটোৰ আমি কেইটা অবজেক্ট পাইছো সৰি এডজেক্টিভ পাইছো ইয়াং বুলিও কৈছে টল বুলিও কৈছে আকৌ তেওঁৰ কি আছে বুলি কৈছে red hair আছে বুলি কৈছে এটাতকৈ বেছি যেতিয়া এডজেক্টিভ থাকে
তেতিয়া তাৰ এটা ক্ৰনলজি আছে কোনটো কথা আমি আগত কম উখ ধুনিয়া চাপৰ উখ ধুনিয়া মানে চাপৰ উখ দি ঠাইক লাগে নাহে উখ বগা ক্ষীণকৈ এনেকে যে আমি ঢেৰ যে কওঁ যে এনেকে কেইবাটা এডজেক্টিভ যেতিয়া কম তেতিয়া তাৰ এটা ক্ৰনলজি আছে তেতিয়া আমি কি বস্তু প্ৰথমে কম আহক সেইটো এবাৰ চাওঁ তেতিয়া আমি প্ৰথমে অপিনিয়নটোক স্থান দিম নাম্বাৰ 1 অপিনিয়ন বিলাক কেনেকুৱা হ'ব পাৰে প্ৰিটি হৰেবল বুজি পাইছানে মানুহে যদি অপিনিয়ন দিয়ে ধুনিয়া ভয়ংকৰ বা লাভলি বিউটিফুলি তাৰ পিছত আহিব 2 নম্বৰত সাইজ হিউজ টাইনি বিগ স্মল 2 নম্বৰ আমি উল্লেখ কৰিম সাইজ 3 নম্বৰত আহিব এজ এতিয়া মই যদি কওঁ স্মল ওল্ড পাৰসন বুলি কম মই ওল্ড স্মল পাৰসন বুলি নকওঁ ইয়াত স্মল বা টাইনিতে তেওঁ সৰু লোৱাৰ কথা কোৱা নাই তেওঁৰ সাইজটো কথা কৈছে তাৰ পিছত আহিব শেপ আকাৰ তাৰ পিছত আহিব কালাৰ বগা নে কলা নে কেনেকুৱা বুজি পাইছানে তাৰ পিছত আহিব কালাৰ তাৰ পিছত আহিব মেটেৰিয়েল কিহেৰে বনোৱা অকল মানুহৰ কথা এইটো কোৱা নাই ইয়াত মেটেৰিয়েল কিহেৰে বনোৱা মানে মেটেৰিয়েল তাৰ পিছত আহিব পাৰপাস আচ্ছা ঠিক আছে এতিয়া চাও ইয়াত আমি কি পাইছো ইয়াংটো ক'ত সোমাল এজ আৰু কি পালো তলটো কিহত সোমাল সাইজত আৰু উইথ ৰেড হেয়াৰটো আপোনাৰ কিহত আহি গ'ল কালাৰ যি কি নহওক এতিয়া আপুনি মন কৰক উইথ ৰেড হেয়াৰটো আমাৰ লাষ্টত আছে ঠিক আছে ইয়াংটো আগত আছে tall man to our sir yet sir a tall young man a young tall man young tall গতিকে আমাৰ অপচন বি টো শুদ্ধ হ'ব যেন লাগিছে নহয় না অপচন tall size আগত আহিল তাৰ পিছত young age টো আগত আহিল আৰু লাষ্টত এইটো উইথ বুলি কোৱাৰ কাৰণে এনেও এইটো লাষ্টলৈকে যাব যেহেতু উইথ বুলি কৈছে উইথ শব্দটোৱে এনেও তাৰ হেৰিটো দেখাই দিছে যে কি এক্সট্ৰাকে থাকিব কাৰণ উইথ থকা শব্দটো এনেও আপুনি আগত লগাব নোৱাৰে ম্যান উইথ সামথিং হ'ব উইথ সামথিং ম্যান হ'ব নোৱাৰে গতিকে আমাৰ আনসাৰ হৈছে বি she is going to marry a tall young man with red hair so this is the correct answer গতিকে বিভিন্ন ধৰণে আমি বস্তুবোৰ ষ্টাডি কৰিব লাগিব গতিকে আপোনালোকে সেন্টেন্স স্ট্ৰাকচাৰ কিনিটো সবই লাগিব তাৰ লগে লগে আপোনালোকে ওয়াৰ্ড অৰ্ডাৰ কিনিও ষ্টাডি কৰক আৰু এনে ধৰণৰ সমস্যাবিলাক যদি আপোনালোকে আৰু আনি পায় আমাক কমেন্ট যোগে এইবিলাক জনাব পাৰে আমি সেইবিলাকৰ আনসাৰ দিব পাৰিম আৰু যদি আজি এই ভিডিওটো আপোনালোকে ভাল পাইছে চাই তেতিয়া হলে আমাৰ এই ভিডিওটো লাইক কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব